हेलो एवरीवन तुम्हालोকক आमार चैनल नॉलेज ऑफ साइंस स्वागतम जनाइछु। आज आमी तुम्हालोকৰ আগত क्लास 10 साइंसर एसिड क्षारक और लवण এই चैप्टारটো स्टार्ट करिम। तो এইটো আজি प्रथमটো ভিডিও। सो এই ভিডিওটোৰ पीडीएफ কত পাবা বা এই ভিডিওটোৰ ৰিলেটেড কিছু কথা মই এই ভিডিওটোৰ মাজভাগত কম। सो তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু এখন তোমালোকে বহি লবা যত তোমালোকে मोर समाने समाने नोट डाउन करि जाबा। सो चैप्टारटोर नाम हल एसिड क्षारक और लवण। एतिया आमाक जानिब लागिब आमी तिनिटा टार्म आछे এই चैप्टारटोर तिनिटा टार्म आछे। एटा हल एसिड, एटा हल क्षारक और एटा हल लवण। एतिया एसिड माने कि एटु आगत बुझिम, तार पिছত क्षारक माने कि सेटु बुझिम, तार पिছত लवण माने कि आमी सेटु बुझिम। एतिया प्रथम जेटु टार्म आछे एसिड, एसिड माने कि तो प्रथम तुम्हालोके हेडिंग लगाबा एसिड। एतिया एसिडर किछुमान भौतिक धर्म आछे जार बारे आमी कब पारो जे एटु एसिड बा एटु क्षारक हने নহয়। तो एसिडर धर्मबर की एइबर हल एसिडर भौतिक धर्म कोनबर एइबर। एक नम्बर लिखिछु सोआ एसिडर स्वाद टेঙা। दुई नम्बर इहते नीला लिटमास रঙা करे और तीन नम्बर लिखिछु इहते जलीय द्रव्यत H+ आयन मुक्त करे। तो एइबर हल एसिडर भौतिक धर्म। तो तुम्हालोकर केतियाबा परीक्षा 2 मार्कर कारणे एसिडर भौतिक धर्म लिखिबा आहिब पारे। सो तुम्हालोके एइ तिनिटा लिखिबा एसिडर स्वाद टेঙা, इहते माने एसिडे नीला लिटमास रঙা करे और की करे एसिडे जलीय द्रव्यत H+ आयन मुक्त करे। एइटु तुम्हालोके मनत राखिबा। सो तुम्हालोके एइटु लिखि लोवा। तार पिছত तुम्हालोके हेडिंग लगाबा तीव्र एसिड। एतिया तीव्र एसिड जेतु तुमार टार्म আছে এইটো তোমালোকৰ চেপ্টাৰটোৰ মাজভাগত আছে। মই এইটো তোমালোকক ৰিলেট কৰাবৰ কাৰণে এইটো মই সেকেন্ডত লিখি দিছো। এতিয়া তীব্ৰ এসিড মানে কি? এতিয়া তীব্ৰ এসিড মানে কি? জীৱৰ এসিড পাৱাৰফুল। জীৱৰ এসিড মানে তীব্ৰ মানে বহুত পাৱাৰফুল হনে নহয়। সেই তেনেকৈ এসিডক আমি কি এসিড বুলি কওঁ? তীব্ৰ এসিড। তো ইয়াৰ ডেফিনেশনটো না লাগে, তোমালোকে ইয়াৰ উদাহৰণ মনত ৰাখিবা। এইটো মই লিখি দিছো উদাহৰণ HCl হাইড্ৰক্লৰিক এসিড, H2SO4, HNO3 এইটা হল তীব্ৰ এসিডৰ উদাহৰণ। কেতিয়াবা তোমালোকৰ তীব্ৰ এসিডৰ উদাহৰণ লিখিব দিব পাৰে। সো তোমালোকে এই তিনিটা মনত ৰাখিবা। তাৰ পিছত এটা তোমালোকে হেডিং লগাবা মৃদু এসিড। এতিয়া মৃদু এসিড মানে কি? যে জীৱৰ এসিড মানে ইমান পাৱাৰফুল নহয়, বুজি পালা? যে পাৱাৰফুল নহয় তেনেকৈ এসিডক আমি কি বুলি কওঁ? মৃদু এসিড বুলি কওঁ। আৰু মৃদু এসিডৰ এক্সাম্পল তোমালোকে মনত ৰাখিব পাৰা অক্সালিক এসিড, ল্যাকটিক এসিড এই দুটা তোমালোকে মনত ৰাখিব পাৰা। যদি তোমালোকৰ পৰীক্ষাত কোশ্চেন আহে যে এটা মৃদু এসিডৰ নাম লিখা, তোমালোকে যিকোনো এই দুটাৰ ভিতৰত এটা লিখি দিলে হ'ব। আৰু তোমালোকৰ এতিয়া যেটো অপচন আহিব সেইকাৰণে তোমালোকৰ অপচনত এনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে। সো তোমালোকে এই দুটা নোটত ভালকৈ লিখি লবা। তাৰ পিছত নেক্সট চেপ্টাৰ 2 সেকেন্ড যেটো টার্ম আছে তোমালোকে চোৱা চেপ্টাৰ 2 সেকেন্ড টার্মটো হল ক্ষাৰক। এতিয়া এসিডৰ বিষয়ে এইখিনি জানিলে হ'ব। तार पिছত आमी पढ़िम क्षारक। एतिया क्षारक माने कि? जेनेकुवा एसिडर भौतिक धर्म आछे ठीक तेनेকৈ क्षारकरो किछुमान भौतिक धर्म आछे जार বাবে আমি কব পাৰো যে এইটো क्षारक। तो क्षारকৰ भौतिक धर्मবোৰ কোনবোৰ? এইকেইটা চোৱা। এক নম্বৰ কি? क्षारকৰ स्वाद তিতা আৰু স্পৰ্শ সাবনযুক্ত। মানে क्षारকৰ स्वादটো কি হয়? তিতা হয়। কিন্তু আমি আগতে পঢ়ি আহিলো এসিডৰ स्वादটো কি হয়? কিন্তু টেঙা হয়। এসিডৰ स्वादটো টেঙা হয় আৰু ক্ষাৰকৰ स्वादটো তিতা হয়। তো মনত ৰাখিবা যে এসিডৰ स्वाद কি হয়? টেঙা হয় আৰু ক্ষাৰকৰ स्वाद কি হয়? তিতা হয়। আৰু স্পৰ্শত কি হয়? সাবনযুক্ত মানে একদম পিছল পিছল হয়। 2 নম্বৰটো स्वाद কি দিয়া আছে যে ইহতে ৰঙা লিটমাছ দ্ৰব্য নীলা কৰে। এইটো তোমালোকে মনত ৰাখিবা এসিডে কি কৰে? ইয়াতে চোৱা এসিডে নীলা লিটমাছ ৰঙা কৰে, নীলা ৰঙা কৰে। কিন্তু ক্ষারকে কি করে? ইয়াতে চোৱা ক্ষারকে কি করে? তার অপোজিটটো ৰঙাটো নীলা কৰে। তো তোমালোকে কনফিউজ নহবা, ভালকৈ মনত ৰাখিবা ক্ষারকে ৰঙা লিটমাছ নীলা কৰে আৰু এসিডে নীলা লিটমাছ ৰঙা কৰে। তো তোমালোকে কনফিউজ নহবা। তার পিছত ক্ষারকত 3 নম্বৰ ধৰ্মটো কি? ইহতে জলীয় দ্ৰব্যত OH- আয়ন মুক্ত কৰে। কিন্তু আমি পঢ়ি আহিলো এসিডে কি কৰে? এসিডে জলীয় দ্ৰব্যত H+ আয়ন মুক্ত কৰে, H+ আয়ন মুক্ত কৰে। কিন্তু আমি ক্ষারকৰ ক্ষেত্ৰত পঢ়ি আহিলো ইহতে কি কৰে? OH- আয়ন মুক্ত কৰে। এতিয়া তোমালোকক যদি
পাৰ্থক্য লিখিব আহে এচিড আৰু ক্ষাৰকৰ মাজত তো তোমালোকে এইটো লিখি দিব পাৰা যে এচিডৰ সোৱাদ টেঙা ক্ষাৰকৰ সোৱাদ তিতা এচিডে ৰঙা নীলা লিটমাছ ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে আৰু এচিডে জলীয় দ্ৰব্যত H+ আয়ন মুক্ত কৰে আৰু ক্ষাৰকে জলীয় দ্ৰব্যত OH- আয়ন মুক্ত কৰে তো পাৰ্থক্য যদি আহে তোমালোকে লিখি দিবা আৰু ভৌতিক ধৰ্ম যদি লিখিব আহে ক্ষাৰকৰ তেনেহলে তোমালোকে এই তিনিটা লিখি দিবা তো এইটো কেতিয়াবা তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে তাৰ পিছত তোমালোকে এইটো চোৱা এতিয়া আমি যেটো পঢ়িছিলো যে তীব্ৰ এচিড এতিয়া পঢ়িম আমি নেক্সট তোমালোকে হেডিং লগাবা তীব্ৰ ক্ষাৰক মানে কি জীৱৰ ক্ষাৰক পাৱাৰফুল তেনেকুৱা ক্ষাৰকক আমি কি বুলি কও তীব্ৰ ক্ষাৰক বুলি কও মানে বহু শক্তিশালী তেনেকুৱা ক্ষাৰকক আমি কি বুলি কও তীব্ৰ ক্ষাৰক বুলি কও আৰু তীব্ৰ ক্ষাৰকৰ উদাহৰণ তোমালোকে মনত ৰাখিবা NaOH KOH আৰু COOH2 তো কেতিয়াবা তোমালোকৰ তীব্ৰ ক্ষাৰকৰ উদাহৰণ লিখিব আহিব পাৰে তোমালোকে এই তিনিটা মনত ৰাখিবা তাৰ পিছত নেক্সট হেডিং লগাবা মৃদু ক্ষাৰক আমি যেনেকৈ পঢ়িছিলো মৃদু এচিড এতিয়া পঢ়িম আমি মৃদু ক্ষাৰক এতিয়া মৃদু ক্ষাৰক মানে কি জীৱৰ ক্ষাৰক মানে ইমান শক্তিশালী নহয় কম শক্তিশালী তেনেকুৱা ক্ষাৰক আমি কি বুলি কও মৃদু ক্ষাৰক বুলি কও আৰু ইয়াৰ एग्जांपल বা ইয়াৰ উদাহৰণ তোমালোকে কি পঢ়িব পাৰা NH4OH যাক কি বুলি কোৱা হয় এমোনিয়াম হাইড্ৰক্সাইড বুলি কোৱা হয় তো মনত ৰাখিবা NH4OH কি বুলি কোৱা হয় এমোনিয়াম হাইড্ৰক্সাইড বুলি কোৱা হয় তো এইটো হল মৃদু ক্ষাৰকৰ উদাহৰণ আৰু তোমালোকে এইবোৰ বহিত ধুনিয়াকৈ নোট ডাউন কৰি লবা আৰু এইটো প্ৰথম ভিডিও হয় আৰু এনেকৈ আমি এই চ্যাপ্টাৰটোৰ গোটেইকেইটা ভিডিও তোমালোকক আগবঢ়াম সো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা এতিয়া তাৰ পিছত এটা ষ্টাৰ মাৰ্ক দি মই এটা পইণ্ট লিখিছো কি পইণ্ট এটো এটা মোস্ট ইম্পৰ্টেন্ট পইণ্ট হয় মনত ৰাখিবা জীৱৰ ক্ষাৰক পানীত দ্ৰৱণীয় তেনেবৰ ক্ষাৰকক এলকালি বলে তো এলকালি কাক বলে এটো তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে তো তোমালোকে মনত ৰাখিবা জীৱৰ ক্ষাৰক পানীত দ্ৰৱণীয় তেনেবৰ ক্ষাৰকক এলকালি বলে আৰু ইয়াৰ एग्जांपल তোমালোকে মনত ৰাখিব পাৰা NaOH KOH আৰু CaOH2 তো এলকালি ইব তোমালোকে एग्जांपल মনত ৰাখিব পাৰা এতিয়া আমি পঢ়িলো এচিড ক্ষাৰক আৰু এটা টাৰ্ম আছিল এচিড ক্ষাৰক আৰু লৱণ আছিল এতিয়া আমি এচিড পঢ়িলো ক্ষাৰক পঢ়িলো এতিয়া পঢ়িম আমি লৱণ তো তোমালোকে 3 নম্বৰ হেডিং লগাবা লৱণ এতিয়া লৱণ কি তো সোয়া ইয়াতে কি লিখিছো লৱণ হৈছে এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়াৰ পৰা গঠিত হোৱা যৌগ তো লৱণ কি যে এচিড আৰু ক্ষাৰক এই এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াৰ ফলত যেটো যৌগ গঠন হয় ইয়াকে কি বুলি কোৱা হয় লৱণ বুলি কোৱা হয় আকৌ এবাৰ কৈছো এচিড আৰু ক্ষাৰকৰ মাজৰ বিক্ৰিয়াৰ ফলত যেটো যৌগ গঠন হয় সেই গঠন হোৱা যৌগটোক আমি কি বুলি কও লৱণ বুলি কও তো লৱণৰ তোমালোকে উদাহৰণ মনত ৰাখিব পাৰা NaCl আৰু KCl NaCl মানে সোডিয়াম ক্লোৰাইড আৰু KCl মানে পটাছিয়াম ক্লোৰাইড তো তোমালোকে এইবোৰ মনত ৰাখিবা তো লৱণ মানে কি আকৌ এবাৰ কৈছো এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়াৰ ফলত যেটো যৌগ গঠন হয় তাকে আমি কি বুলি কও লৱণ বুলি কও তাৰ পিছত তোমালোকে নেক্সট তোমালোকে হেডিং লগাবা সূচক মানে কি নেক্সট হেডিং লগাবা এতিয়া সূচক মানে কি ইয়াতে লিখিছো সোয়া এইবোৰ এনে পদাৰ্থ যিয়ে বিভিন্ন পদাৰ্থৰ নিজৰ ৰং বা গন্ধ সলনি কৰে যে সূচকবোৰে কি কৰে এইবোৰ এনেকুৱা ধৰণৰ পদাৰ্থ হয় যিবোৰে কি কৰে নিজৰ ৰং বা গন্ধ সলনি কৰে মনত ৰাখিবা সূচকবোৰ হল এবিধ পদাৰ্থ যিবোৰে কি কৰে নিজৰ ৰং বা গন্ধ পৰিৱৰ্তন কৰে মানে সলনি কৰে এতিয়া তাৰ পিছত আমি পঢ়িম সূচক বুজিলো কি যে সূচকবোৰ পদাৰ্থ হয় যিবোৰ নিজৰ ৰং বা গন্ধৰ সলনি কৰে এতিয়া পঢ়িম আমি সূচকৰ প্ৰকাৰ সূচক কেইবা প্ৰকাৰৰ আছে তাৰ ভিতৰত 1 নম্বৰ হল প্ৰাকৃতিক সূচক প্ৰাকৃতিক সূচকৰ তোমালোকৰ ডেফিনেশন নালাগে তোমালোকে প্ৰাকৃতিক সূচকৰ উদাহৰণটো চাবা লিটমাছ ৰঙা কবিৰ পাত হালধি এইবোৰ তোমালোকৰ বুকত আছে তোমালোকে চাব পাৰা তো প্ৰাকৃতিক সূচকত যদি তোমালোকৰ উদাহৰণ লিখিব আহে তোমালোকে লিখিবা লিটমাছ ৰঙা কবিৰ পাত আৰু হালধি এটো আহিব পাৰে তাৰ পিছত 2 নম্বৰ প্ৰকাৰটো হল সাংশ্লেষিক সূচক সাংশ্লেষিক মানে মানুহে সৃষ্টি কৰা হয়নে নহয় এতিয়া সাংশ্লেষিক সূচকৰ তোমালোকৰ যদি উদাহৰণ আহে তোমালোকে লিখিব পাৰা মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন তো এইটোটা ইম্পৰ্টেন্ট হয় তো তোমালোকে এটো ভালকৈ চাবা যে সাংশ্লেষিক সূচকৰ তোমালোকৰ উদাহৰণ লিখিব আহিব পাৰে এইবোৰ তোমালোকৰ ডেফিনেশন না লাগে
तार पिছত 3 नम्बर सूचकটো হল ঘ্ৰাণেন্দ্ৰিক সূচক। তো ঘ্ৰাণেন্দ্ৰিক সূচক মানে কি ইয়াতে লিখিছো চোৱা ডেফিনেশনটো কিছুমান পদাৰ্থ আছে জীৱৰৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গন্ধৰ পৰিৱৰ্তন ঘটে এইবোৰক ঘ্ৰাণেন্দ্ৰিক সূচক বলে। তো এইটো তোমালোকে ডেফিনেশনটো পঢ়িবা আৰু ইয়াৰ উদাহৰণ যদি লিখিব আহে তোমালোকে লিখিব পাৰা ভেনিলা পিয়াজ আৰু লং। তো এইটোটা মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ কেতিয়াবা ডেফিনেশন লিখিব আহিব পাৰে বা তোমালোকৰ উদাহৰণ লিখিব আহিব পাৰে। যদি আহে এনেকৈ লিখি দিবা কিছুমান পদাৰ্থ আছে জীৱৰৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গন্ধৰ পৰিৱৰ্তন ঘটে এইবোৰক ঘ্ৰাণেন্দ্ৰিক সূচক বলে। ইয়াৰ উদাহৰণ কি দিব পাৰা ভেনিলা পিয়াজ আৰু লং দিলে হ'ব। তো এইটো ইম্পৰ্টেন্ট হয় ভালকৈ চাবা। তাৰ পিছত টপিকটো হল এসিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম। তো তোমালোকে হেডিং লৈ লোৱা এসিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম। তো ইয়াতে प्रथम पॉइंटत কি লিখিছো চোৱা এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। আমি যদি এসিডক ধাতুৰ লগত বিক্ৰিয়া কৰো তেনেহলে বিক্ৰিয়াত কি উৎপন্ন কৰে লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। তো মনত ৰাখিবা এইটো শৰ্ট কোৱেশ্চনৰ কাৰণে আহিব পাৰে। এইটো শৰ্ট কোৱেশ্চনত কেতিয়াবা তোমালোকৰ আহিব পাৰে যে এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে মনত ৰাখিবা লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। সেকেন্ড পয়েন্টত কি লিখিছো চোৱা ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। এসিডে যেনেকৈ ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে ঠিক তেনেকৈ ক্ষাৰকক যদি আমি ধাতুৰ সৈতে বিক্ৰিয়া কৰাও ক্ষাৰকেও কি কৰে লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। তো তোমালোকে এসিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মত এই দুটা পয়েন্ট মনত ৰাখিবা। এসিডক যদি আমি ধাতুৰ সৈতে বিক্ৰিয়া কৰিব দিও তেনেহলে লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে আৰু ক্ষাৰকক যদি আমি ধাতুৰ সৈতে বিক্ৰিয়া কৰিব দিও তেনেহলে লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। আশা কৰোঁ তোমালোকে আজি ভিডিওটো ভাল পালা। এতিয়া মই ভিডিওটোৰ প্ৰথমত কৈছিলো যে ইয়াৰ পিডিএফটো ক'ত পাবা। তো মই এসিড ক্ষাৰক আৰু লৱণ চেপ্টাৰটোৰ লেকচাৰ 2 যেতিয়া নেক্সট ভিডিওটো আহিব এইটো লেকচাৰ 1 তাৰ পিছত যেটো ভিডিও আহিব এইটো হ'ব লেকচাৰ 2 তাৰ ডেসক্ৰিপচনত সেই লেকচাৰ 2 ডেসক্ৰিপচনত মই এই ভিডিওটোৰ মানে প্ৰথম ভিডিওটোৰ পিডিএফটো মই তাত দি দিম ডেসক্ৰিপচনত দি দিম। তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা তেনেহলে তোমালোকে সেকেন্ড ভিডিওটো পোৱাৰ লগে লগে এই প্ৰথম ভিডিওটোৰ পিডিএফটো তোমালোকে ডেসক্ৰিপচনৰ পৰা ডাউনলোড কৰি লব পাৰিবা। সো আকৌ এবাৰ কৈছো এই প্ৰথম ভিডিওটোৰ পিডিএফটো মই 2 নম্বৰ যেটো ভিডিও আহিব সেই ভিডিওৰ ডেসক্ৰিপচনত দি দিম। তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা তেতিয়া হলে তোমালোকে আমাৰ সেই সেকেন্ড ভিডিওটো অহাৰ লগে লগে তোমালোকে প্ৰথম ভিডিওটোৰ পিডিএফটো পাবা। তো আজি ভিডিওটো ইয়াতে সামৰিছো। ভিডিওটো চোৱাৰ জন্য তোমালোকক সবাইকে ধন্যবাদ জনাইছো।